নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কাৰণ ৰাজ্যত আজি কিমান লোক ক'ভিডত আক্ৰান্ত হৈছে আৰু কিমানক মৃত্যু খবৰ দিবলগীয়া হৈছে সম্পূৰ্ণ তথ্য দাঙি ধৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ লগতে কৈছে ৰাজ্যত এতিয়া ক'ভিডৰ আক্ৰান্ত লোকৰ আৰু মৃত্যুৰ লগতে সংখ্যা ক্ৰমে হ্ৰাস পাই আহিছে সেইদৰে পজিটিভিটি হাৰো হ্ৰাস পাই আহিছে যদিও পূৰ্বৰ দিনৰ তুলনা সামান্য বৃদ্ধি পাইছে কিন্তু যোৱা কেইদিনমানৰ পজিটিভিটি হাৰ 2%তকৈ হ্ৰাস পাইছে যদিও ৰাজ্যত আজি ক'ভিডৰ পজিটিভিটি হাৰ 2%তকৈ কিছু বৃদ্ধি পাইছে আৰু আজি ৰাজ্যখনত ক'ভিডত 33গৰাকী লোকে মৃত্যু খবৰ দিবলগীয়া হৈছে কিন্তু বিগত 24 ঘণ্টাত ৰাজ্যত কৰোনা ভাইৰাছৰ আক্ৰান্ত হৈছে 2640গৰাকী লোক আৰু এই সময়ছোৱাত 1,27,887টা ক'ভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আৰু কামৰূপ মেট্ৰৰ বিগত 24 ঘণ্টাত ক'ভিডৰ আক্ৰান্ত 172গৰাকী লোকৰ আৰু ক'ভিডৰ পজিটিভিটি হাৰ হৈছে 2.6%। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে 93.33%। কিন্তু এইখিনিতে আহিছে ডাঙৰ প্ৰশ্ন কিন্তু ৰাজ্যত পুনৰ ক'ভিডৰ পজিটিভিটি হাৰ 2%ৰ ওপৰলৈ যোৱালৈ চাই ক'ভিডৰ পৰিস্থিতি এতিয়াও উদ্বেগমুক্ত হৈ বুলি ক'ব নোৱাৰি বৰ্তমান আজি পোৱাৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ানক ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ ৰাজ্যতে ইতিমধ্যে কৰোনাৰ ভেকচিন প্ৰদান কৰি থকা হৈছে আৰু সকলোৱে ভেকচিন লৈছে কিন্তু এই মুহূৰ্তত আহিছে ভয়ানক খবৰ কিন্তু ক'ভিডৰ ভেকচিন লৈ গুৰুত্বভাৱে অসুস্থ হৈছে এইগৰাকী অভিনেত্ৰী আৰু তাৰ লগতে এগৰাকী সাংসদ ইতিমধ্যে অসুস্থ হৈ পৰিছে আৰু ক'ভিড ভেকচিনৰ নামত বহু ঠাইত দুষ্ট চক্ৰে প্ৰদান কৰি আছে চেলাইন পানীৰ বেজী আৰু সেই ভুৱা ভেকচিন লৈ গুৰুত্বভাৱে অসুস্থ হৈছে অভিনেত্ৰী তথা সাংসদ মিমি চক্ৰৱৰ্তী আৰু ৰোগীক লৈ ইতিমধ্যে কিছুমানে মাৰাত্মক খেল খেলিব পাৰে তাৰ শেহতীয়া প্ৰমাণ হৈ গৈছে ইতিমধ্যে সমগ্ৰ দেশতে কিয়নো দেশত ইতিমধ্যে ক'ভিডৰ ভেকচিন প্ৰদান প্ৰক্ৰিয়া পূৰ্ণ গতিত চলি থকাৰ সময়ত একাংশ ধুৰন্ধৰে প্ৰকৃতিৰ লোকে ইতিমধ্যে ধন ঘটাৰ ইতিমধ্যে উপায় লৈ হিচাপে ক'ভিডৰ ভুৱা ভেকচিন লৈ ইতিমধ্যে প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে আৰু এইসকল লোকৰ জালত কেৱল সাধাৰণ মানুহে পৰা নহয় খুদ লোকসকলৰ সাংসদৰ দৰে ব্যক্তিও এনে লোকৰ জালত পৰিছে তাৰ পাছতো এই মুহূৰ্তত সকলোতকৈ ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো আজি 27 জুনৰ পৰাই হঠাৎ নতুন সাল সলনি কৰিছে SOP সন্দৰ্ভত আৰু আমাৰ হাতত চৰকাৰৰ ফালৰ পৰা জাৰি কৰা অফিচিয়েল নতুন SOPখন এই মুহূৰ্তত আহি পৰিছে কিয়নো অফিচিয়েল অৰ্ডাৰ মুকলি সন্ধিয়া 5 বজাৰ পাছলৈকে ইতিমধ্যে আৰু তাৰপিছত পুৱা 5 বজালৈকে থাকিব বলবৎ সান্ধ্য আইন আৰু সন্ধিয়া 6-7 বজালৈকে সম্পূৰ্ণৰূপে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ সকলো দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী চলাচল আৰু 4 বজাৰ পাছলৈকে ইতিমধ্যে খুলিব পাৰিব দোকান পোহাৰ সকলো দোকান পোহাৰ আৰু এই সবিশেষ জানিবলৈ ইতিমধ্যে SOPখন সম্পূৰ্ণভাৱে আমাৰ এই তথ্য চাওক আৰু তাৰ লগতে কৈছে যে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী কেশৱ মহোদয়ে সদৰি কৰাৰ পিছত আজি 26 জুনৰ পৰা ইতিমধ্যে প্ৰকাশিত হৈছিল অফিচিয়েল অৰ্ডাৰ কিন্তু তাৰ পিছতে 3 বজা নহয় 4 বজালৈকে খোলা পাৰিব দোকান পোহাৰ সকলো লগতে যিসমূহ জিলাত ক'ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে তেনে ঠাইত সন্ধিয়া 5 বজা আৰু পুৱা ইতিমধ্যে পাছলৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব আৰু কামৰূপ মহানগৰ দক্ষিণ খালমাৰা মাজুলী বঙাইগাঁও চিৰাং ওদালগুৰি পশ্চিম কাৰ্বি আংলং ডিমা হাছাও চৰাইদেউ আৰু হাইলাকান্দিত প্ৰযোজ্য হ'ব এই সন্ধিয়া 5 বজাৰ পাছৰ পৰা আৰু 6 বজাৰ পাছৰ পৰা সান্ধ্য আইন বলবৎ হ'ব আৰু 4 বজাৰ পাছলৈকে খোলা ৰাখিব পাৰিব দোকান পোহাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় হোটেল ৰেষ্টুৰেণ্ট সকলো আৰু আনহাতে এটা ভয়ানক খবৰ আহি পৰিছে যে মৰিগাঁও বিশ্বনাথ গোৱালপাৰাৰ লগতে বোকাখাটৰ মহকুমাৰ সম্পূৰ্ণ লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইকেইখন জিলাত সম্পূৰ্ণৰূপে লকডাউন হ'ব আজি সোমবাৰৰ পৰা আৰু কেৱল অত্যন্ত গুৰুত্বপূৰ্ণ সামগ্ৰী গাখীৰ পানী ঔষধ আদি সন্ধিয়া 5 বজালৈকে খোলা ৰাখিব পাৰিব তাৰ বাহিৰে সকলো বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইফালে ধুবুৰী কোকৰাঝাৰ বৰপেটা নলবাৰী বাক্সা বজালী কামৰূপ গ্ৰাম্য আৰু দৰং শোণিতপুৰ নগাঁও হোজাই গোলাঘাট সৰুপথাৰ যোৰহাট শিৱসাগৰ তিনিচুকীয়া লখিমপুৰ ধেমাজি কাছাৰ কৰিমগঞ্জ কাৰ্বি আংলং ডিব্ৰুগড় জিলাত বিয়লি 2 বজাৰ পাছলৈকে পুৱা 5 বজালৈকে সান্ধ্য আইন জাৰি কৰিছে আৰু এই 1 বজাৰ পৰালৈকে ইতিমধ্যে সকলো দোকান পোহাৰ আৰু 2 বজাৰ পাছলৈকে খোলা ৰাখিব পাৰিব ব্যৱসায়িক প্ৰতিষ্ঠান গাড়ী চলাচল আৰু সোমবাৰ 28 জুনৰ পৰা ইতিমধ্যে সকলো কাৰ্যকৰী হোৱাকৈ এই নতুন SOP ইতিমধ্যে নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে ইয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে এটা ব্ৰেকিং নিউজ কিন্তু জেলৰ পৰা ওলাই কৃষক নেতা অখিল গগৈ বৰ্তমানৰ বিধায়ক শিৱসাগৰ অখিল গগৈ এক বৃহৎ ভয়ংকৰ হুংকাৰ প্ৰদান কৰিছে আৰু ইয়াত কৈছে মাতৃক বুকুত সাৱটি মৰিয়নিৰ ইতিমধ্যে অখিলৰ হুংকাৰ আৰু ৰূপজ্যোতি কৰ্মী মোৰ ভাই নিচিনা আছিল কিন্তু বিশ্বাসঘাতকতাৰ কথা কৰিছে ৰূপজ্যোতি কৰ্মী আৰু বিশ্বাসঘাতকতাৰ পুতক তুলি মই আৰু ইয়াত কৈছে যে মাতৃক বুকুত সাৱটি মৰিয়নিৰ অখিলৰ হুংকাৰ ৰূপজ্যোতি কৰ্মীৰ
মোৰ ভাইৰ নিচিনা। কিন্তু বিশ্বাসঘাতকতাৰ পুতক তুলি 48 ঘণ্টাৰ জামিন লাভ কৰি ইতিমধ্যে পৰিয়ালৰ কাষত উপস্থিত হৈছে অখিল গগৈ। আৰু কালি পুত্ৰ-পত্নী পুত্ৰৰ সৈতে সময় অব্যাহত কৰি আজি মাতৃৰ ওচৰত উপস্থিত হৈছে অখিল। আৰু মৰণিত উপস্থিত হৈ মাতৃক সেৱাজনে সাৱটি গালত এটা চুমাকাই বিগত 8 মাহ 18 মাহে তথা মাতৃ তথা পৰিয়ালৰ পৰা আঁতৰি থাকিব অৱস্থাত অৱশেষত 2টা দিনৰ জামিন পৰিয়ালৰ ওচৰত উপস্থিত হৈ আৱেগিক হৈ পৰিল অখিল গগৈ। আৰু কালি 25 জুনৰ নিশা পত্নী আৰু পুত্ৰৰ সৈতে কটাই আজি পুৱাই মৰিনীৰ মাতৃৰ কাষলৈ গৈ বুলি ঢাপলি মেলিলে অখিল গগৈ। আৰু মাতৃৰ ওচৰত উপস্থিত হৈ অখিলৰ মৰিনীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী হৈ কৰ্মকাণ্ডক লৈ ইতিমধ্যে অসন্তুষ্টি প্ৰকাশ কৰি হুংকাৰ প্ৰদান কৰিছে। কিয়নো কৈছে যে অখিলে কৈছে যে সি মোৰ ভাতৃৰ দৰে আছিল। অৱশ্যে সেয়া ঘৰুৱা, কিন্তু ৰাজনৈতিক হিচাপে সি সেয়া বিশ্বাসঘাতকতা কাম কৰিলে। আৰু বিশ্বাসঘাতকতাৰ পুতক তুলিম উপনিৰ্বাচন হৰুৱাবলৈ সম্পূৰ্ণ সাজু। আৰু উল্লেখযোগ্য যে এইবাৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰৰ লগতে মৰিনীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন দিছিল অখিল গগৈ। পিছে পিছলৈ বিজেপিৰ বিৰুদ্ধে ভোট বিভাজন নহয় ৰূপজ্যোতি কুৰ্মীয়ে জিকক বুলি নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছিল। আৰু যাৰ বাবে এতিয়া অধিক দুখ পাইছে অখিল গগৈ। আজি মাতৃক বুকুত সাৱটি এক প্ৰকাৰ পণ কৰি অখিল গগৈ কয় যে মই এই বিশ্বাসঘাতকতাৰ পুতক তুলিম উপনিৰ্বাচন ইতিমধ্যে হৰুৱাবই লাগিব আৰু হৰুৱামে, এই কথা নিশ্চিত কৰিলে অখিল গগৈ। কিন্তু কৈছে প্ৰাধান্যযোগ্য যে দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকা শিৱসাগৰ বিধায়ক অখিল গগৈ তেওঁৰ যোৰহাটস্থিত ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰাৰ পিছতে কালি গুৱাহাটী নিজৰ পৰা স্থিত আৰু ঘৰত আজি মৰিনীৰ মাতৃৰ কাষত উপস্থিত থাকে। আৰু শুকুৰবাৰে এনে আদালতে বিধায়ক তথা ৰাইজ দলৰ সভাপতি আৰু বৰ্তমানৰ বিধায়কগৰাকীক অনুমতি দিছিল জামিনৰ। আৰু নিজৰ মাতৃক আৰু পৰিয়ালক সাক্ষাৎ কৰিবলৈ আদালতে অখিল গগৈক 2 দিনৰ অনুমতি প্ৰদান কৰিছিল। আৰু সেয়া ইতিমধ্যে অখিল গগৈ মুকলি আকাশত। আজি পোৱাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ, এটা বহুতে ভাল খবৰ, বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। আৰু এটা ভাল খবৰ, কিয়নো আপুনি ভাল কাম কৰক আৰু আপোনাক ডাইৰেক্ট কোনো পৰীক্ষা নোহোৱাকৈ ডাইৰেক্ট পুলিচ ইনস্পেক্টৰ বনাব। কিন্তু কি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিন্তু ভাল কাম কৰাৰ বাবে ইতিমধ্যে বৰ্তমান হোমগাৰ্ড কনিষ্টবলক পুলিচ ইনস্পেক্টৰ পদলৈ পদোন্নতি কৰিছে। আৰু নিযুক্তি পত্ৰ ইতিমধ্যে প্ৰদান কৰি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু শনিবাৰে বৰছিং বেংক আৰক্ষী ইতিমধ্যে কনিষ্টবল পদৰ পৰা নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসম আৰক্ষীৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আৰু বৰছিংক বেংক ইতিমধ্যে অসম আৰক্ষীৰ সাহসিকতাৰ প্ৰতীক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল কামৰ কৰা হোমগাৰ্ডজনক কনিষ্টবল আৰু SI পুলিচ ইনস্পেক্টৰ পদলৈ পদোন্নীত কৰাৰ বুলি ঘোষণা কৰা হ'ব বুলি স্পষ্ট কৰি দিছে। আৰু লগতে কৈছে যে সকলো আৰক্ষী বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা চিকিৎসা খৰচ চৰকাৰে বহন কৰাৰ ক্ষেত্ৰত কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় যে নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহু ইতিমধ্যে উত্তৰ পূবৰ সংগঠন ড্ৰাগছ ব্যৱসায়ত জড়িত। আৰু অৱশ্যে আলফাৰ লগত জড়িত নহয় ড্ৰাগছ ব্যৱসায়ত। আৰু প্ৰতিগৰাকী চাকৰিয়াল সততাক আঁকোৱালি ল'ব লাগিব। আৰক্ষী চিকিৎসা আৰু থকাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। হোৱাৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈছে, এটা বহুতেই ভাল খবৰ। কিয়নো চৰকাৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মিলি এখন বৃহৎ আঁচনি জাৰি কৰিছে। আৰু এই আঁচনি এদিনতে আপুনি এটকা জমা কৰি আপুনি লাভ কৰিব পাৰিব 15 লাখ অধিক টকা। আৰু এইখন বিশেষ চৰকাৰী আঁচনিৰ বিষয়ে আপুনি সবিশেষ জানি লওক। কিয়নো কৈছে যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে তেন্তে আপোনাৰ বাবে বিনিয়োগ ক্ষেত্ৰত আছে এক অতি লাভজনক যোজনা আঁচনি, যিখন আঁচনি চৰকাৰী জৰিয়তে ইতিমধ্যে আপুনি অতি কম সময়ৰ ভিতৰত চৰকাৰী আঁচনিৰ জৰিয়তে আপুনি অতি কম সময়ৰ ভিতৰত পৰিণাম ধন বিনিয়োগ কৰি ম্যাদপূৰ্তি সময়ত লাভ কৰিব পাৰিব বৃহৎ পৰিমাণৰ ধন। আৰু এই চৰকাৰী আঁচনিখনৰ নাম হৈছে সুকন্যা সমৃদ্ধি যোজনা। আৰু ইতিমধ্যে এই আঁচনিখনৰ বিষয়ে কেৱল আপোনাৰ কন্যাৰ ভৱিষ্যত সুৰক্ষিত নকৰে, লগতে এই ধন বিনিয়োগ কৰি আয়কৰ বাহিৰ ক্ষেত্ৰতো সহায়ক হিচাপে কাম কৰে। প্ৰতিদিনে 1 টকা ৰাহি কৰিও আপুনি এই আঁচনিখনৰ লাভালাভ অৰ্জন কৰিব পাৰিব। গতিকে এই আঁচনিখনৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ জানো আহক। কিয়নো সুকন্যা সমৃদ্ধি যোজনা কি? সুকন্যা সমৃদ্ধি যোজনা হৈছে কন্যাসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক সৰু সঞ্চয় আঁচনি, যি আঁচনিখনৰ বেটী বচাও আৰু বেটী পঢ়াও অধীনত আৰম্ভ কৰা হৈছে। আৰু ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্বশ্ৰেষ্ঠ সুতৰ হাৰ প্ৰদান কৰা আঁচনি হৈছে সুকন্যা সমৃদ্ধি যোজনা আঁচনি। আৰু ইয়াত কৈছে ইমান টকাৰে আৰম্ভ